জ্যোতিৰত্ন এৱাৰ্ড এই জ্যোতিৰত্ন এৱাৰ্ড মৰাণৰ বান্ধৱী ফলত অনুষ্ঠিত কৰিছে, বিতৰণ কৰিব। তাত নিমন্ত্ৰণ কৰিছিল যোৱাকালি। তাৰে দৃশ্য অলপ আপোনালোকক দেখাবৰ কাৰণে মই আগবাঢ়ি আহিলোঁ। আহক ভিতৰলৈ সোমাই যাম। 2025 আজি 5 তাৰিখ। ধুনীয়া বনাইছোঁ, লাগিছেতো ধুনীয়া, ভাল লাগিছে। আহি থকাৰ দৃশ্য আপোনালোকক দেখাব বিচাৰিছোঁ আৰু আগলৈ যি প্ৰগ্ৰাম হ'ব সেই প্ৰগ্ৰামৰ দৃশ্য আপোনালোকক দেখাম। আহক ভিতৰলৈ। জিলিকি করতে বন্ধু-বান্ধৱীসকল, আমাৰ মুছলিম পৰিষদৰ আঞ্চলিকৰ সভাপতি মবিলুল ইছলাম দেই ডাঙৰীয়া আমাৰ মাজত আহি উপস্থিত হৈছে। তেওঁলোকক ভিতৰলৈ লৈ যাওক। তাৰপাছত আমাৰ কেন্দ্ৰীয় সভাপতি ফৰিদ ইছলাম তেওঁ আহি আছে। ফোন মাৰিম ৰ'ব। মই সকলো উপস্থিত ৰাইজক হাত চাপৰি আমাৰ অনুষ্ঠানটি জনাইছোঁ। ধন্যবাদ। মই তেখেতক মঞ্চলৈ আহিবলৈ জনাইছোঁ আৰু উদ্যোক্তা মণ্ডলী অনুৰোধ জনাইছোঁ তেখেতক মঞ্চলৈ আদৰি আনিবলৈ। তথাৰ মাজতো তেখেত আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি আমাৰ মাজত আহি উপস্থিত হৈছেহে। আমি নথৈ আনন্দিত হৈছোঁ তেখেতক আজি আমাৰ মাজত পাই। আমি উদযাপন সমিতিৰ হৈ তেখেতলৈ এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ আমাৰ উদযাপন সমিতিৰ
বিষয়ববীয়া ধীৰাজ কাশ্যপক অনুৰোধ জনাইছোঁ। ইয়াত বিশিষ্ট সাংস্কৃতিক কৰ্মী লগতে ক্ৰীড়া সংগঠন সন্মানীয় অঞ্জলি চেতিয়া বৰ্মন, মই তেখেতক এখনি ফুলৰ গামোচাৰে সম্বৰ্ধনা জনাবলৈ ধীৰাজ কাশ্যপক অনুৰোধ জনাইছোঁ। ধন্যবাদ। মই বৰ্মনৰ মাইক্ৰফোনটো আগবঢ়াই দিছোঁ আমাৰ এই অনুষ্ঠানটোৰ বিষয়ে শুভেচ্ছামূলক দুআষাৰ বাৰ্তা আগবঢ়াবলৈ। নমস্কাৰ। জয়তে আজি ইলাৰে অনুষ্ঠিত কৰা জ্যোতিৰত্ন আৰ্টৰ যি আজি অনুষ্ঠান হৈছে, এই অনুষ্ঠানত আজি উপস্থিত থকা সকলোলৈকে মই প্ৰথমে বহাগ বিহু আগতীয়াকৈ ওলগ জনাইছোঁ। লগতে এই অনুষ্ঠানটি যিসকলে আগধৰি আজি মৰাণত অনুষ্ঠিত কৰিবলৈ আগবাঢ়ি আহিছে, তেখেতসকলক মোৰ অন্তৰৰ পৰা মই আন্তৰিক কৃতজ্ঞতা আৰু শুভেচ্ছা জনাইছোঁ। কিয়নো তেখেতসকলে এনেধৰণৰ অনুষ্ঠান অনুষ্ঠিত কৰি আমাৰ যিসকলৰ যি ধৰণৰ নিজৰ কৰ্মৰ দক্ষতা আছে, সেই কৰ্মৰ দক্ষতা আজি যি স্বীকৃতি দিবলৈ ওলাইছে, ই সঁচাই আদৰণীয় আৰু সেয়েহে পুনৰবাৰ তেখেতসকলক জনাওঁ যে তেখেতসকলে এনেধৰণৰ অনুষ্ঠান গাঁৱৰ ভূঞে সোমাই থকা কিছুমান কৰ্মকৰ্তা যে সমাজৰ মাজলৈ উলিয়াই আনিবলৈ প্ৰচেষ্টা হাতত লৈছে, এইটো কাৰণত মই তেখেতসকলক মোৰ ফালৰ পৰা মই আন্তৰিক কৃতজ্ঞতা জনাইছোঁ। কাৰণ এটা এৱাৰ্ডে এজন মানুহক বহুত উৎসাহিত কৰে কিছুমান কাম কৰিবলৈ বা আগবাঢ়ি যাবলৈ। গতিকে আজি সেই দিনটোৱে আমাৰ মৰাণৰ কাৰণে বৰ ভাগ্যৱান দিন, শুভ দিন। গতিকে এনে দিনত আপোনালোকৰ সকলোকে মোৰ আন্তৰিক কৃতজ্ঞতা জনাইছোঁ। আশা কৰিছোঁ আপোনালোকে আজি যি নহয় গ'লে প্ৰেক্ষাগৃহত ভৰ্তি হোৱাকৈ বহি থকা দেখি মোৰ সঁচাই বহুত ভাল লাগিছে। সঁচাই আপোনালোক নিজৰ জাতিটোৰ প্ৰতি দায়বদ্ধ হৈ এই আজি উপস্থিত হৈছেহি ঘৰৰ কাম বনে। সেয়েহে মই বেছিকৈ নকওঁ, অকণমান অসুখ হৈ আছোঁ, তথাপিতো মই আজি ইলাই ঘৰৰ কৰ্মকৰ্তাসকলৰ মৰম নেওচা দিব নোৱাৰি আজি মই ইয়াত উপস্থিত হ'লোঁ। সেয়েহে মই সকলোলৈকে মোৰ অন্তৰৰ দিয়াৰ পৰা আন্তৰিক কৃতজ্ঞতা আৰু শ্ৰদ্ধা জনাইছোঁ। আপোনালোকক ভগৱানে যেন শক্তি দিয়ক, আগলৈ গতিকে এনেকুৱা ধৰণৰ অনুষ্ঠানত আপোনালোকে অনুষ্ঠিত কৰি আগবঢ়াই গৈছে। তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি মোৰ বক্তব্য সামৰণি মাৰিলোঁ। ধন্যবাদ, নমস্কাৰ। যিহেতু আমাৰ মঞ্চখনো আমি মুকলি কৰিব লাগিব, আমি আমন্ত্ৰণ কৰি আনিছিলোঁ বিশ্ৰামপুৰৰ স্বৰ্গম কলা কেন্দ্ৰৰ দলীয় নৃত্য দলটোক। মই তেখেতসকলক এই মঞ্চত আমি আমন্ত্ৰণ কৰি অনা বিশ্ৰামপুৰৰ স্বৰ্গম কলা কেন্দ্ৰৰ দলীয় নৃত্যৰ দল। আহকচোন আমি সকলোৱে একেলগে তেখেতসকলৰ এই নৃত্যটো উপভোগ কৰোঁ।
বিশ্ৰামপুৰৰ স্বৰ্গম কলাকেন্দ্ৰৰ দলীয় নৃত্যৰ শিল্পীসকলে আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে তেখেতসকলৰ দলটিৰ উত্তৰ কামনা কৰিছোঁ। পোনপ্ৰথমে সকলোকে বহুত বহুত ধন্যবাদ জনাইছোঁ আৰু আজি আমাৰ এই অনুষ্ঠানত আমি উপস্থিত হোৱাৰ বাবে লগতে আমি যোৱা বিগত পৰ্বত আমি ৰত্ন এৱাৰ্ডটো আয়োজন কৰিছিলোঁ গুৱাহাটী জনচিত্ৰ ভৱনত আৰু এইবাৰ যিহেতু মৰাণবাসীয়ে মৰাণত অনুষ্ঠান কৰিবলৈ বহুতে আমাক ক'লে আৰু সেয়ে আমি মৰাণলৈ অনুষ্ঠানটো লৈ আহিলোঁ। এটা কথা বহুত লাগিছে যেতিয়াৰ পৰাই আমি মৰাণত জ্যোতিৰত্ন এৱাৰ্ড অনুষ্ঠানটো আয়োজন কৰিবলৈ আগবাঢ়িছোঁ মৰাণবাসীৰ যি সহযোগিতা আমি লাভ কৰিছোঁ আমি নথৈ আনন্দিত হৈছোঁ। আৰু মই প্ৰথমতে এটা কথা ক'ব লাগিব ইলাইভৰ বিষয়ে। ইলাইভ এটা পৰ্টেল হয় আৰু অসমত হয়তো আমি প্ৰথমবাৰ এনেকুৱা এটা পৰ্টেল খুলিছিলোঁ যিটো তেওঁৰ সাংস্কৃতিক জগতৰ লগতে গঠনমূলক বাতৰিসমূহ পৰিৱেশন কৰা হয় আৰু আমাৰ উদ্দেশ্য আছিলে যিসমূহ লুপ্ত প্ৰতিভা তেওঁলোকক এখন মঞ্চ দিয়াটো। গতিকে আমি সেই উদ্দেশ্য আগত ৰাখি ইলাইভ জ্যোতিৰত্ন বঁটাটো দিবলৈ আমি সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ। সেয়ে এইবাৰ আমি দ্বিতীয়বৰ্ষ ভৰি দিছোঁ আৰু এইবাৰ আমি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰতিটো শিতানতে সাংস্কৃতিক সামাজিক ক্ৰীড়া সাহিত্যত সকলো ক্ষেত্ৰতে বা কৃষিৰ ক্ষেত্ৰত কোনোবা বহুত ভালদৰে জড়িত হৈ আছে সকলো বিভাগতে আমি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বিভিন্নজন বিশেষ ব্যক্তিক আমি নিৰ্বাচন কৰি দি আছোঁ আৰু আজি এই মঞ্চতে তেওঁলোকক ইলাইভ জ্যোতিৰত্ন 2025 বৰ্ষৰ বঁটা ঘোষণা কৰা হ'ব। গতিকে সকলোকে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি আমাৰ এই অনুষ্ঠানত আমি উপস্থিত হোৱাৰ বাবে। আশা কৰোঁ এনেদৰে যাতে আমাৰ সদায় মৰম দি যায়। ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ এজন বিশিষ্ট অভিনেতা লগতে নাট্যকাৰ অসীম শৰ্মা ডাঙৰীয়াক মই পোনপ্ৰথমে মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। আমি তেখেতৰ হাতেৰে আমি প্ৰথমে তেখেতকে আমাৰ বঁটাটো প্ৰদান কৰিবলৈ তেখেতক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। যিহেতু আমাৰ মৰাণখন আচলতে সংগীত জগতখনৰ লগত ব্যয়বহুলভাৱে জড়িত। আমাৰ আচলতে মৰাণৰ সংগীতৰ মৰাণখনক সংগীতৰ এক ভঁৰাল বুলি বিবেচনা কৰিলে বেয়া নহ'ব। আমাৰ মৰাণৰ পৰাই বহুকেইজন জনপ্ৰিয় সংগীত শিল্পী আচলতে অসমত পৰিচিত হৈছে। আমি পোনপ্ৰথমে জ্যোতিৰত্ন এৱাৰ্ড 2025 যি সন্মান সেয়া আগবঢ়াম আৰু মই পোনপ্ৰথমে অসীম শৰ্মা ডাঙৰীয়াক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। আমি আমন্ত্ৰণ কৰি অনা অসীম শৰ্মা ডাঙৰীয়াৰ হাতেৰে আমি পোনপ্ৰথমে বঁটাটো আগবঢ়াবলৈ তেখেতক অনুৰোধ জনাইছোঁ। আমি জ্যোতিৰত্ন এৱাৰ্ড 2025 বেষ্ট পপুলাৰ ছিংগাৰ এৱাৰ্ড মই তেখেতকে ঘোষণা কৰিবলৈ অনুৰোধ জনাইছোঁ। বেষ্ট পপুলাৰ ছিংগাৰ ইলাইভৰ এই এৱাৰ্ড ফাংচনত এই বঁটাটি লাভ কৰিছে আপোনালোকৰ অতি মৰমৰ জনপ্ৰিয় গায়ক, মোৰো অতি জনপ্ৰিয় গায়ক, আপোনালোকৰ চিনাকি মৰমৰ কুসুম কইনা। মই এই বঁটাটি গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। ইলাইভ জ্যোতিৰত্ন এৱাৰ্ড 2025 আমি সন্মানিত কৰিবলৈ মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ অসমৰ এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী। তেখেতক সন্মানিত কৰি বেষ্ট পপুলাৰ ছিংগাৰ 2025 কুসুম কৈলাশ। কুসুম কৈলাশৰ কাৰণে এটা জোৰদাৰ হাতচাপৰি হ'ব লাগে। আমি পোনপ্ৰথমে এখনি ফুলাম গামোচাই তেখেতক সন্মান যাচিবলৈ অসীম শৰ্মা ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। লগতে জ্যোতিৰত্ন এৱাৰ্ড 2025 এই বঁটাটি তেখেতক আগবঢ়াবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ। আমি কৈলাশ দাৰ মনৰ অনুভৱ জানিব বিচাৰোঁ। মই তেখেতলৈ মাইক্ৰফোনটো আগবঢ়াই দিছোঁ। সৰ্বপ্ৰথমে এই
ই লাইফক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মৰাণত এই অনুষ্ঠানটো আয়োজন কৰাৰ কাৰণে আৰু ই লাইফৰ কাৰণে আপোনালোকৰ পৰা এটা হাত চাপৰি বিচাৰি এবাৰ জোৰকৈ আপোনালোকে হাত চাপৰি লাগে আৰু যিমানবিলাক অতিথি আজি মৰাণত আহি উপস্থিত আছেহি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা সকলোকে হিয়া ভৰা কৰিবলৈ যাচিছোঁ আৰু লগতে আগন্তুক ৰঙালী বিহুৰ অফুৰন্ত ওলগ যাচিছোঁ আৰু আপোনালোকৰ আহিবলগীয়া দিনবিলাক সকলোৱে সুখৰ হওক হাঁহিৰ হওক আনন্দৰ হওক তাৰে কামনা কৰিছোঁ আৰু মই খুব দৌৰা-দৌৰিত আছোঁ আৰু বহুত বহুত ধন্যবাদ আৰু বহুদিনৰ মূৰত কিবা এটা পাইছোঁ ভাল লাগিছে থেংক ইউ ই লাইফ আৰু লগতে আপোনালোক সকলোকে পুনৰ পৰা বহুত 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 আন্তৰিক শুভকামনা যাচিছোঁ ধন্যবাদ ধন্যবাদ জ্ঞাপন কৰিছোঁ কুশল কৈলাসৰ লগতে তেখেতক অভিনন্দন জ্ঞাপন কৰিছোঁ লগতে আমাৰ বঁটাটি প্ৰদান কৰাত বিশেষভাৱে সহায় কৰা অসীম শৰ্মা ডাঙৰীয়ালৈ পুনৰবাৰ আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ বন্ধু বান্ধৱীসকল মই আপোনালোকক জনাই সুখী হৈছোঁ যে আমাৰ উত্তৰ অসম ফুলম মুছলিম পৰিষদৰ কেন্দ্ৰীয় সভাপতি শহীদ ইছলাম ডাঙৰীয়া আমাৰ মাজত আহি উপস্থিত হৈছে আৰু আজি ই লাইফে যি 2025 জ্যোতিৰত্ন এৱাৰ্ড তেওঁৰ নামো এই এৱাৰ্ডত চামিল হৈছে সাঙুৰ খাইছে আৰু তেওঁক সেই এৱাৰ্ড দিব বুলি মই শুনা পাইছোঁ সেইকাৰণে আমি ই লাইফক আমি ধন্যবাদ জনাইছোঁ আহক তেওঁলোকে আহিছে তেওঁলোকৰ বিষয়ে আহক আসসালামাইকুম হয় আমাৰ উজনি অসম থলুৱা মুছলিম পৰিষদৰ কেন্দ্ৰীয় সভাপতি শহীদ ইছলাম ডাঙৰীয়া আৰু তেওঁ এজন সমাজকৰ্মী হয় তেওঁ বহুতো সমাজৰ কাৰণে পঢ়ি থৈছে ক'বলৈ গ'লে চাইল্ড লাইনত যিটো চাইল্ড মেৰিজ তেওঁ 300মান তেওঁ উঠাইছে মই শুনা পাইছোঁ আৰু বিভিন্ন ধৰণৰ সমাজৰ কামৰ লগত তেওঁ জড়িত আৰু আমাৰ উজনি অসম থলুৱা মুছলিম পৰিষদৰ তেওঁ সভাপতি হয় আমাৰ শহীদ ইছলাম ডাঙৰীয়া আপোনালোকৰ দুই এষাৰ জানিব বিচাৰিছোঁ আজি মই শুনা পালোঁ যে ই লাইফে জ্যোতিৰত্ন এৱাৰ্ড আপোনাৰ নামো ই লাইফক ধন্যবাদ জ্ঞাপন কৰিছোঁ সৰ্বপ্ৰথমে যেনেকৈ জ্যোতিৰত্ন যি আৰ্ট 2025 কাৰণে দিছে কথা হ'ল কি এই বঁটাই আমাক এটা উৎসাহ জনায় বেলেগ একো কথা নাই খালি এইটো যাতে আমাক অহংকাৰ ভাৱটো নানে তাৰ কাৰণে ঈশ্বৰলৈ যাতে আমাক সদায় সেইটো সদগতি প্ৰদান কৰে তাৰো আমি কামনা কৰিছোঁ আৰু ই লাইফৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ বিশেষকৈ মই এডলচেঞ্চ এম্পাৱাৰমেণ্ট আৰু উমেন এম্পাৱাৰমেণ্টৰ লগত জড়িত সেইখিনিৰ ওপৰতে অলপ কাম কৰি আছোঁ ভাবোঁ সদায় কিয় মোৰ লগতে আমাৰ উপদেষ্টা আমাৰ চুবুৰ ডাঙৰীয়া নামটিৰ এটা চিনাকি নাম তেওঁকো বঁটা প্ৰদান কৰিছে তাক আমি অভিযোগ কৰিছোঁ তেওঁ যিখিনি কাম কৰি আছে ধৰক দৰিদ্ৰজনক নিৰ্বাহিত কৰাৰ পৰা আনকি কিছুমান কাম মানুহ মনে মনে কৰে সেইটো প্ৰকাশ নহয় তেওঁ সেইটো এটা কেৰেক্টাৰ যিম আছে তাৰ কাৰণে চুবুৰ আপোনাৰ পৰা দুই এষাৰ অনুষ্ঠানটোলৈ আজি নিমন্ত্ৰণ কৰিলে মই ৰাইজক আজি ধন্যবাদ দিছোঁ আৰু মোৰ আতিথ্য শহীদ ইছলাম হাজৰিকাকো আজি মই ই লাইফৰ ৱাৰ্ডৰ কাৰণে যেতিয়া নিমন্ত্ৰণ কৰিলে আজি বাল্য বিবাহৰ কাৰণে যিটো ৱাৰ্ড সেইখিনি আজি আমাৰ জনগতে পাওঁ আৰু গোটেই অঞ্চলত যিখিনি বাল্য বিবাহৰ কাৰণে ৰোধ কৰি আছে সেইটো কাৰণে আজি তেওঁক যে আজি মোৰ লগতে আজি ই লাইফে যে ৱাৰ্ডটো দিবৰ কাৰণে শহীদ ইছলাম হাজৰিকাক যে আজি নিমন্ত্ৰণ দিলে সেইটো কাৰণে মোৰ বহুত বহুত ধন্যবাদ ইয়াৰ লগতে মই আজি আহিবলৈ পাই সুখী হৈছোঁ আৰু মোক আজি যে ই লাইফে যে আজি নিমন্ত্ৰণ দিলে কোনো ক্ষেত্ৰত মাতি পেলাই যে মই চুপচাপকৈ যিকোনো কাম কৰোঁ কৰি পেলাই আজি যে মই সফলতা হৈছোঁ যে সেইটো মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ থাকিল ই লাইফলৈ আৰু মোৰ আনন্দিত আজি আপোনাকো লগ পাই পেলাই আজি পাই পেলাই মই সুখী হৈছোঁ ধন্যবাদ আহক ভিতৰলৈ
যিহেতু ৰঙালী বিহু সমাগত ৰঙালী বিহুৰ প্ৰাক মুহূৰ্ত আচলতে এনেদৰেই জানে সন্মানী শিল্পীৰ আচলতে বিহু নাচে আমাৰ মনটো আজি জয়া জয়া পদুম হৈও ফুলি থকা নাই মানৱ সৰোবৰ ৰজা ঘৰত ৰহস্য আজিও কপিছে হিয়া ৰাজবিষয়াৰ গোপন মন্ত্ৰণা শুনি আজিও উত্তৰিছে চিঞৰিবলৈ মন গৈছে জীয়াই থাক অসমীয়া চেষ্টাকাৰী তাৰ ওচৰত আঁঠু নলৈ ক্ষমতাৰ মোহত অন্ধ নহয় জীয়াই থাকিবলৈ শিক অসমীয়া এবাৰ কাণ পাতি শুন না মৰে কাতৰ মিনতি মই তহঁতৰ জয়মতী জয়ানা
কাটিবা কাকতিবাৰীৰ অনুপ্ৰেৰণা সংগীত ই লাইভ জ্যোতিৰত্ন এৱাৰ্ড 2025 সন্মানিত কৰিবলৈ আমি আগবাঢ়িছোঁ আমাৰ মৰাণৰে সাংস্কৃতিক কৰ্মী লগতে ক্ৰীড়া সংগঠক আমাৰ সন্মানীয় অঞ্জলি চেতিয়া আইতাক আমি জ্যোতিৰত্ন এৱাৰ্ড 2025 সন্মানিত কৰিবলৈ পাই আমি সুখী হৈছোঁ মই পোনপ্ৰথমে তেখেতক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ আৰু তেখেতক এই এৱাৰ্ডটি প্ৰদান কৰিব আমাৰ মাজত 2025 সন্মানিত হোৱা সন্মানীয় সাংস্কৃতিক কৰ্মী লগতে ক্ৰীড়া সংগঠক অঞ্জলি চেতিয়া বৰ্মা মঞ্চলৈ আগুৱাই আনিবলৈ অনুৰোধ জনাইছে ই লাইভ জ্যোতিৰত্ন এৱাৰ্ড 2025 এই বিশেষ এৱাৰ্ড লাভ কৰিবলৈ সক্ষম হোৱা আমাৰ সকলোৰে সন্মানীয় মৰাণৰ এগৰাকী বিশিষ্ট সাংস্কৃতিক কৰ্মী লগতে ক্ৰীড়া সংগঠক অঞ্জলি চেতিয়া বৰ্মা তেখেতক আমাৰ ফৰিদ ইছলাম হাজৰিকা ডাঙৰীয়া এখন ফুলান কৰ্মচাৰী তেখেতলৈ শ্ৰদ্ধা জ্ঞাপন কৰিবলৈ অনুৰোধ জনাইছে লগতে এৱাৰ্ডটো আগবঢ়াবলৈ অনুৰোধ জনাইছে বিশিষ্ট ক্ৰীড়া সংগঠক সাংস্কৃতিক কৰ্মী অঞ্জলি চেতিয়া আমি ই লাইভৰ জ্যোতিৰত্ন এৱাৰ্ড 2025 সন্মানিত কৰিছোঁ আমি তেখেতলৈ ই লাইভৰ তৰফৰ পৰা অভিনন্দন জ্ঞাপন কৰিছোঁ লগতে তেখেতৰ আশু আৰোগ্য কামনা কৰিছোঁ আমি তেখেতক আমাৰ অনুষ্ঠানটোৰ বিষয়ে শুভেচ্ছামূলক বাৰ্তা বাৰ্তা লগতে তেখেতৰ আমি মনৰ অনুভৱ ব্যক্ত কৰিবলৈ অনুৰোধ জনাইছোঁ আজি চাই বহুত ভাল লাগিছে ইমান ডাঙৰ বঁটা পাম বুলি ভবা নাই কেতিয়াও কিয়নো আহি প্ৰায় 80 বছৰ হ'ব হ'ল তথাপিতো আজি এইবিলাক বঁটাটি মোক প্ৰদান কৰিলে মই সঁচাকৈ খুব গৌৰৱান্বিত আৰু এই বঁটাৰে মোক আৰু বহু কাম কৰিবলৈ প্ৰেৰণা দিলে গতিকে বৰ বেছিকৈ নকৈ এই লাইভৰ সমূহ বিষয়ববীয়া কৰ্মকৰ্তা লগতে আজি এই অনুষ্ঠানত মৰাণৰ ৰাইজে লাগি থকা সকলো বিষয়াসকললৈ মোৰ আন্তৰিক কৃতজ্ঞতা থাকি সকলোলৈকে পুনৰবাৰ শ্ৰদ্ধা জনাই মোৰ বক্তব্যৰে মাজতে সামৰণি মাৰিছোঁ ধন্যবাদ নমস্কাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ বৰ্ণালৈ লগতে তেখেতৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ আমি এইবাৰ আগবাঢ়িব বিচাৰিছোঁ জ্যোতিৰত্ন এৱাৰ্ড 2025 শ্ৰেষ্ঠ নৱাগতা অভিনেত্ৰী এৱাৰ্ডটো আগবঢ়াবলৈ এই বঁটাটি প্ৰদান কৰিবলৈ মই মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ এষ্ট্ৰ'মাষ্টাৰ আৰু নিউমৰলজি বিশেষজ্ঞ আমাৰ সকলোৰে পৰিচিত আদিত্য কুমাৰ নাথক মই মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ তেখেতৰ হাতেৰে আমি বেষ্ট শ্ৰেষ্ঠ নৱাগতা অভিনেত্ৰী এই এৱাৰ্ডটো প্ৰদান কৰি মই পোনপ্ৰথমে তেখেতক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ ই লাইভৰ বিশেষ আয়োজন জ্যোতিৰত্ন এৱাৰ্ড 2025 আৰু এই শ্ৰেষ্ঠ নৱাগতা অভিনেত্ৰীৰ বঁটাটি পাবলৈ সক্ষম হোৱা আমাৰ মৰাণৰ গৌৰৱ অসমৰ গৌৰৱ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী ধ্যানী মোহন মই ধ্যানী মোহনক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ ই লাইভ জ্যোতিৰত্ন এৱাৰ্ড 2025 শ্ৰেষ্ঠ নৱাগতা অভিনেত্ৰী বঁটাৰে আমি তেখেতক সন্মানিত কৰিবলৈ পাই আনন্দিত হৈছোঁ মই তেখেতক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ বহুকেইখন ছবিৰ জৰিয়তে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হোৱা আমাৰ মৰাণৰে গৌৰৱ এয়া মঞ্চ ধ্যানী মোহন
শ্ৰেষ্ঠ নৱাগতা অভিনেত্ৰীৰ সন্মানেৰে তেখেতক ই লাইভৰ জ্যোতিৰত্ন এৱাৰ্ড 2025 সন্মানিত কৰিব। মই আমাৰ মাজত উপস্থিত থকা আদিত্য কুমাৰ নাথক অনুৰোধ জনাইছোঁ এখনি ফুলন গামোচা শিল্পীগৰাকীলৈ সন্মান যাচিবলৈ। ধন্যবাদ। ধ্যানলৈ বহুত অভিনন্দন জ্ঞাপন কৰিছোঁ, লগতে তেখেতৰ শুভেচ্ছামূলক দুআষাৰ বাৰ্তা আগবঢ়াবলৈ অনুৰোধ জনাইছোঁ। নমস্কাৰ বৈকম। আজি এই ধুনীয়া অনুষ্ঠানটি মোক অংশগ্ৰহণ কৰিবলৈ সুযোগ দিয়াৰ বাবে বহুত ধন্যবাদ। আৰু মই ই লাইভক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি মোক নিমন্ত্ৰণ কৰি ইমান এটি ধুনীয়া সন্মান দিয়াৰ বাবে। আৰু আচলতে এনেকুৱা সন্মানে আমাক আৰু উৎসাহ দিয়ে, আমি আৰু কষ্ট কৰিবলৈ আৰু কাম কৰি থাকিবলৈ। তাকে কৈ মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। বহুত ধন্যবাদ। জীয়াৰী মোহনলৈ ই লাইভৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ, লগতে তেখেতৰ অভিনয় যাত্ৰা অব্যাহত থাকক তাৰে কামনা কৰিছোঁ। এইবাৰ মই আদিত্য নবীন গগৈ ডাঙৰীয়াক মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। তেখেতৰ হাতেৰে আমি এই বিশেষ বঁটাটো প্ৰদান কৰি বিচাৰিম। আমি ই লাইভে আয়োজন কৰা জ্যোতিৰত্ন এৱাৰ্ড 2025 এই বিশেষ বঁটাৰে সন্মানিত কৰিবলৈ আগবাঢ়িছোঁ। বেষ্ট এক্টৰ মেল আৰু এই বঁটাটো লাভ কৰিবলৈ সক্ষম হৈছে আমাৰ সকলোৰে পৰিচিত সন্মানীয় অভিনেতা অসীম শৰ্মা ডাঙৰীয়া। মই তেখেতক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। জ্যোতিৰত্ন এৱাৰ্ড 2025 আমি সন্মানিত কৰিবলৈ পাই আনন্দিত হৈছোঁ। মই অসীম শৰ্মা ডাঙৰীয়াক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। মই প্ৰথমে এখনি ফুলৰ গামোচাৰে সুন্দৰ জ্ঞাপন কৰিবলৈ অনুৰোধ জনাইছোঁ। আৰু ধৰণৰ হাত চাপৰি হ'ব লাগে। আচলতে তেতিয়া আমাৰ সময় যেতিয়া আচলতে উৎসৱে আগবাঢ়িব হাত চাপৰি। মই অসীম শৰ্মা ডাঙৰীয়ালৈ মাইক্ৰফোনটো আগবঢ়াই দিছোঁ। তেখেতৰ মুখৰ এখন আমি শুভেচ্ছামূলক দুআষাৰ বাৰ্তা আগবঢ়াবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ। প্ৰথমতে সমূহ ৰাইজক মই মোৰ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। ই লাইভে আজি যি এই বঁটাৰে আমাক উৎসাহিত কৰিলে তাৰ বাবে ই লাইভৰ প্ৰত্যেকগৰাকী কৰ্মকৰ্তা মই আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আপোনালোকে এনেকৈ ভাল কাম কৰি থাকক, এনেকৈ যোগাত্মক কাম কৰি থাকক। আচলতে আমাৰ দৰে শিল্পীসকল আপোনালোকৰ এনেধৰণৰ একতা উৎসাহত আৰু আগবাঢ়ি যাব পাৰে বা কাম কৰিবলৈ নিজকে উৎসাহিত কৰিব পাৰে। আজি আপোনালোকৰ এই যি বঁটা আপোনালোকে দিলে জ্যোতিৰত্ন, মই চেষ্টা কৰিম আপোনালোকে দিয়া এই বঁটাটো যাতে মই সন্মান সহকাৰে ইয়াৰ ভৱিষ্যত জীৱনত কাম কৰি যাব পাৰোঁ। আৰু এই বঁটাটো মই গ্ৰহণ কৰিছোঁ আমাৰ গোটেই বিদুৰ ভাই পৰিয়ালৰ হৈ। মই ভাবোঁ আমি বিদুৰ ভাই পোৱা প্ৰত্যেকটো বঁটা আমাৰ এজনৰ নহয় প্ৰত্যেকৰে। আৰু বিদুৰ ভাই টিমৰ হৈ মই ই লাইভক পুনৰবাৰ ধন্যবাদ জনাইছোঁ। মই লগতে ধন্যবাদ জনাইছোঁ আজি ইয়াত উপস্থিত আছে মোৰ আৰু এটা পৰিয়াল। তালি থিয় হৈ দিলে আৰু ভাল পাওঁ। থিয় হৈ দিয়ক আমাৰ পৰিয়াল। এই পৰিয়ালটো আখৰাঘৰ পৰিয়াল। জীৱনৰ মোৰ প্ৰায় আধা জীৱন তাতে পাৰ হৈছে আৰু তেওঁলোকে অহাৰ বাবে মই মোৰ ইয়াৰ পৰা কৃতজ্ঞতা জনাইছোঁ প্ৰত্যেকক। আৰু মোৰ পৰিয়ালটো সৰু পৰিয়াল, মোৰ ল'ৰাটো আৰু অৰ্চনা বেলবৰুৱা, তেওঁ এগৰাকী অভিনেত্ৰী। তেওঁলোকে এই আজি এই জেগাটোলৈ আহিছে, তেওঁলোকে যি ত্যাগ কৰিছে, আজি মই তেওঁলোকক সেই ত্যাগৰ বাবে কৰিছোঁ, ধন্যবাদ জনাইছোঁ। আৰু এই ছোৱালীজনী আমাৰে ছোৱালী। তাই আমাৰ লগতে নাটক কৰিছে সৰুৰ পৰা
আৰু আজি মই চিনি পোৱা নাছিলোঁ, ইমান ডাঙৰ হৈ গ'ল তাইকো শুভেচ্ছা জনাইছোঁ। পুনৰবাৰ সমূহ ৰাইজক মই আন্তৰিক কৃতজ্ঞতা জনাইছোঁ, ছাৰক কৃতজ্ঞতা জনাইছোঁ আজি আপুনি এই সন্মানেৰে সন্মান জনোৱাৰ কাৰণে। আৰু ই লাইভ জিন্দাবাদ। এনেকৈ আপোনালোকে ভাল কাম কৰিছে, ধন্যবাদ। আজিলৈ মোৰ কাৰণে শুভকামনা। ধন্যবাদ জনাইছোঁ ছাৰলৈ। আচলতে 2006 চন আছিলে নেকি, 2006 চনতে মই তেতিয়া আছিলোঁ ক্লাছ 6ত। তেতিয়া আচলতে অসীম শৰ্মা ছাৰৰ লগত নাটক কৰিবলৈ সুবিধা পাইছিলোঁ। আচলতে ছাৰে আমাক নাটকৰ মানে যিখন জগত, সেইখন জগতলৈ আচলতে ছাৰৰ কাৰণে আহিবলৈ সুবিধা পালোঁ। বহুত নজনা কথা আচলতে জানিবলৈ পালোঁ তেখেতৰ পৰা। মই পুনৰবাৰ তেখেতলৈ এইখন মঞ্চ পাই ধন্যবাদ জ্ঞাপন কৰিছোঁ, লগতে অভিনন্দন জ্ঞাপন কৰিছোঁ। আমাৰ মাজত উপস্থিত থকা মৰাণ কলেজৰ প্ৰবক্তা সন্মানীয় নবীন গগৈ ডাঙৰীয়া আমাৰ অনুষ্ঠানটোৰ বিষয়ে শুভেচ্ছামূলক বাৰ্তা আগবঢ়াবলৈ অনুৰোধ জনাইছোঁ। লগতে আমাৰ ই লাইভৰ পৰিয়ালৰ পৰা তেখেতলৈ অকণমান মৰম যাচিবলৈ মই চৰণ চাবন ককাইদেউক অনুৰোধ জনাইছোঁ। এখন ফুলাম গামোচাই আমাৰ চৰণ সন্মান যাচিবলৈ অনুৰোধ জনাইছোঁ। আৰু লগতে মই আমাৰ ই লাইভৰ এই জ্যোতিৰত্ন এৱাৰ্ড 2025ৰ বিষয়ে শুভেচ্ছামূলক আপোনাৰ পৰা বাৰ্তা আগবঢ়াম। এটা সুন্দৰ পৰিৱেশত মৰাণ অঞ্চলৰ বিভিন্ন ঠাইৰ পৰা আজি এই মঞ্চৰ সন্মুখত উপবিষ্ট প্ৰতিটো পৰাগী দৰ্শক মণ্ডলী মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই সুযোগতে আগন্তুক অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। মই ধন্যবাদ জ্ঞাপন কৰিছোঁ উজনি অসমৰ একমাত্ৰ নিউজ পৰ্টেলৰ ই লাইভৰ উদ্যোগত দ্বিতীয়বাৰ কাৰণে মৰাণত এইখন মঞ্চত 2025 জ্যোতিৰত্ন বঁটাৰ যি আগবঢ়াইছে আৰু ইয়াত মোক অংশ ল'বলৈ তাৰমানে মই এই পৰিয়ালবৰ্গৰ প্ৰতিগৰাকী সদস্যক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ, শুভেচ্ছা জনাইছোঁ। প্ৰতি বছৰে এই অনুষ্ঠানটোৱে উদ্যোক্তা মন্ত্ৰীসকলে তেনেকুৱা ধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰে, কাৰণ এই কাৰ্যসূচীবিলাকেই আমাৰ উঠি অহা চামক নাট্য ক্ষেত্ৰত বা অভিনয় ক্ষেত্ৰত বা সংগীতগত বা সাংস্কৃতিক ক্ষেত্ৰত আগুৱাই যোৱাৰ ক্ষেত্ৰত যথেষ্ট অনুপ্ৰেৰণা যোগাব। আৰু এই চেগতেই আজি এইখন মঞ্চত যিগৰাকী মহান ব্যক্তিয়ে এই সন্মান বুটলিবলৈ সক্ষম হৈছে, মই সকলোকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনালোকে ভালে থাকক, আপোনালোকে ভালে থকা মানে আমি ভালে থকা, আপোনালোকৰ গৌৰৱ এয়া মানে আমালৈ গৌৰৱ এয়া। পুনৰবাৰ উদ্যোক্তা মণ্ডলীক ধন্যবাদ জ্ঞাপন কৰি মোক আজি এই চমুকে নিজৰ অনুভৱটো প্ৰকাশ কৰিব দিয়াৰ বাবে তোমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। নৱপ্ৰজন্মৰ শ্ৰেষ্ঠ কণ্ঠশিল্পীৰ বঁটাটি প্ৰদান কৰিবলৈ আমি আগবাঢ়িছোঁ। মই পোনপ্ৰথমে বিশিষ্ট সমাজসেৱিকা প্ৰহেলিকা শৰ্মাক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। আমি তেখেতৰ হাতেৰে এই যি বিশেষ জ্যোতিৰত্ন এৱাৰ্ড 2025ৰ যি বিশেষ বঁটা, শ্ৰেষ্ঠ কণ্ঠশিল্পী নৱপ্ৰজন্মৰ আমাৰ সকলোৰে মৰমৰ প্ৰাণদ্বীপ, মই প্ৰাণদ্বীপক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। ই লাইভ 2025 এৱাৰ্ড 2025ৰ শ্ৰেষ্ঠ কণ্ঠশিল্পীৰ সন্মানেৰে সন্মানিত কৰিবলৈ আমি আগবাঢ়িছোঁ। শ্ৰেষ্ঠ কণ্ঠশিল্পীৰ সন্মান লাভ কৰিবলৈ সক্ষম হওঁ আমাৰ সকলোৰে মৰমৰ মঞ্চত প্ৰাণদ্বীপ, আমি তেখেতক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। লগতে আমাৰ উদ্যোক্তাসকলক আগবাঢ়িবলৈ অনুৰোধ জনাইছে। শ্ৰেষ্ঠ কণ্ঠশিল্পী নৱপ্ৰজন্মৰ এই বঁটাটি লাভ কৰিবলৈ সক্ষম হৈছে প্ৰাণদ্বীপে। মই তেখেতক এখন ফুলাম গামোচাৰে পোনপ্ৰথমে সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছোঁ, লগতে এই বঁটাটি তেখেতক আগবঢ়াবলৈ অনুৰোধ জনাইছোঁ।
আমি ইলাইভৰ সমগ্ৰ পৰিয়ালৰ অভিনন্দন জ্ঞাপন কৰিছোঁ। যিহেতু তেখেত আছে, তেখেতৰ পাতো আমি গান শুনিব লাগিব, নহয় জানো? ইমান সুন্দৰ সুন্দৰ গান আছিলে তেখেতে আমাক উপহাৰ দিয়ে। আমি তেখেতৰ মুখেৰে গান শুনিম। গান শুনাৰ আগতে আমি অনুষ্ঠানটোৰ বিষয়ে তেখেতৰ মুখেৰে শুভেচ্ছামূলক দুআষাৰ বাৰ্তা কৰিবলৈ বিচাৰিছোঁ। নমস্কাৰ। প্ৰথমতে উপস্থিত সকলোকে মই আন্তৰিক শ্ৰদ্ধা আৰু সেৱা জনাইছোঁ। লগতে আগত ৰঙালী বিহুৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আজি ইলাইভে ইমান ধুনীয়া এটা অনুষ্ঠান মৰণত আয়োজন কৰিছে। মই প্ৰথমে উদযাপন কমিটিৰ কাৰণে যদি এটা হাত চাপৰি হয় মই খুব ভাল পাওঁ দেই। মানে মই আচলতে সংগীতৰ দল পৰা একেবাৰে ধুলি গ'লে গান গাবলৈ সদায় শিকি থাকোঁ, কিন্তু যিটো বঁটা আজি প্ৰদান কৰিছোঁ মই তাৰ কাৰণে কিমান যোগ্য মই নাজানো, সদায় চেষ্টা কৰি থাকোঁ। গান গাই আছোঁ, সদায় ৰাইজে মৰম দি আছে আৰু এনেকৈ মৰম দি থাকিব বুলি আশা কৰিছোঁ। আৰু কিমানখিনি কৰিব পাৰিছোঁ নাজানো, যি কৰিছোঁ ৰাইজে মৰম দিছে। আৰু আচলতে মৰাণখন মোৰ নিজৰ ঘৰৰ নিচিনা। আৰু দাদাসকলৰ আন্তৰিকতাৰ কাৰণে আজি এই অনুষ্ঠানটোত উপস্থিত হ'বহি। আৰু লগতে ইলাইভ লগতে আজি যিটো এৱাৰ্ড দিছে মই সকলোকে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। গান গাব পৰা অৱস্থা নাই, মই প্ৰেক্টিচ কৰি কিমান থাকি আছে। তথাপিও ৰাইজে মৰম দিয়ে দেখি কনেক্ট মই গাই দিছোঁ। ফাগুনি মলয়া তেজে তেজে বুলিছে, চকুৰ চনিয়ে বলিয়া কৰিছে। অমৰ মৰমবোৰ সঁচা তোলৈ ৰচা, কেতিয়া হবিহি মোৰ ওৰে কলে পাহৰি নাযাবি তই। এটা কিমান শুনিছে নাজানো, শুনি চাব
হৰিছে এবাৰ ভাবিছা মনে হৈ আহি যা আগতিলো কেৱল মনে তনে পাহৰি নাযাবি তই তোৰে কনে কেৱল ভাল পাওঁ বহুত ধন্যবাদ স্বাস্থ্যটো ইমান ঠিক নহ'লে ল'বলৈ চেষ্টা কৰিলোঁ আৰু সদায় এনেকৈ মৰম দি থাকিব দুই সমূহ পৰিয়ালকো ধন্যবাদ জনাই ইমানতে সামৰণি কৰিছোঁ বহুত বহুত ধন্যবাদ মনোমন কাজিৰঙাৰে জানৈ তই হৰিণী তই হৰিণী মোৰ মন ফুলনিৰে জানৈ তই মালিনী তই মালিনী অগনা পগনা মনে তোকে বিচাৰে দিবিৰে জিৰামনে তোৰে হৃদয়তে ৰতুনা পঢ়ল বাল নেকি তই হলি প্ৰেমৰ কবি তই মোৰে বুকুৰে মৰমৰ মোহিনী তই মোৰে বুকুৰে মৰমৰ মোহিনী জানৈ জান জানৈ জান জানৈ জান জানৈ জান উদ্যোগী তথা সমাজ সেৱক হীৰেণ চেতিয়াজীয়ে মঞ্চলৈ আমন্ত্ৰণ জনাইছে বেষ্ট ইনফ্লুৱেঞ্চাৰ জ্যোতিৰত্ন এৱাৰ্ড 2025 এয়া আমাৰ সকলোৰে পৰিচিত সময় গগৈ আমি পোনপ্ৰথমে তেখেতৰ এখন ফুলাম গামোচাৰে সম্ভাষণ জনাবলৈ অনুৰোধ জনাইছোঁ তেখেতলৈ এই লাইভৰ জ্যোতিৰত্ন এৱাৰ্ডৰ ট্ৰফিটো আগবঢ়াবলৈ অনুৰোধ জনাইছোঁ লগতে এখনি সম্বৰ্ধনা পত্ৰ আমি এই লাইভৰ সমূহ পৰিয়ালৰ তৰফৰ পৰা তেখেতলৈ বিশেষ অভিনন্দন জ্ঞাপন কৰিছোঁ লগতে তেখেতক এই অনুষ্ঠানটোৰ বিষয়ে শুভেচ্ছামূলক বাৰ্তা আগবঢ়াবলৈ অনুৰোধ জনাইছোঁ ধন্যবাদ কি ক'ম ঘৰলৈ যোৱাৰ আগত মই ভাবি যোৱা নহয় কি ক'ম প্ৰিপেয়াৰ কৰা নহয় মায়ে কয় অনুষ্ঠান কেতিয়াবা যাবলগীয়া হয় বা হ'বও পাৰে অলপ শিকি ল'লোঁ কেনেকৈ কথা বতৰা পাতে বা কেনেকৈ মঞ্চ এখন ক'ব লাগে তথাপিও অভ্যাসটো আনিব পৰা নাই
তথাপিও মই ই লাইভৰ প্ৰতিজন কৰ্মকৰ্তালৈ বহুত বেছি ধন্যবাদ জনাইছোঁ। যিমানখিনি যোগ্য মই নাজানো, তেওঁলোকে চাগে কিবা নহয় কিবা দেখা পাইছে, মোৰ কামৰ কিবা নহয় কিবা অংশ তেওঁলোকে ভাল পাইছে। সেইকাৰণে এই সন্মান দিয়াৰ বাবে আকৌ এবাৰ প্ৰতিজন কৰ্মকৰ্তালৈ বহুত বেছি ধন্যবাদ। আচলতে যিবিলাক কাম কৰি গৈ আছোঁ, ভিডিঅ'ৰ যোগেদি বহুত অসমৰ ৰাইজে দেখা পাইছে। ভিডিঅ'ত মই মাত্ৰ 5 মিনিট বা 10 মিনিট মানে ভিডিঅ'টা দেখা পাই হয়, কিন্তু তাৰ আঁৰত যিবিলাক থাকে সেইবিলাক আমি দেখা পাওঁ। আমি যদি কাৰোবাক নিজৰ কণমানি ল'ৰা ছোৱালী লৈ লেট্ৰিনত শুই থকা দেখা পাইছোঁ, কুমুদ ওচৰতে, খোৱা বোৱা ওচৰতে, তেনেকুৱা পৰিস্থিতিত আমি মানুহ দেখা পাইছোঁ। আমি দেখা পাইছোঁ ঘৰৰ চালি নথকাৰ বাবে লেট্ৰিনত গোটেই ৰাতিটো বৰষুণ দিয়াৰ বাবে পাৰ কৰিবলগীয়া এগৰাকী আহে। আমি দেখা পাইছোঁ ককা এজনক, যিজনে যোনখন কাঁহীত ভাত খাইছিলে সেই কাঁহীখন অলপ পাছতে নিগনি আহি পেলাই গোটেইখিনি খাই গৈছে। তেনেকুৱা পৰিস্থিতি আমি বহুত কেইজন ব্যক্তিক যেতিয়া আমি দেখোঁ নহয়, আমাৰ কাম কৰিবলৈ মন যায়। সেই কামৰ জৰিয়তে আমি কিছুমান প্ৰজেক্ট আৰম্ভ কৰিলোঁ। প্ৰজেক্টৰ নাম ৰাখিলোঁ প্ৰজেক্ট ফুলৰ অসম। এই প্ৰজেক্টৰ জৰিয়তে আমি ঘৰ সাজিবলৈ চেষ্টা কৰিছোঁ। বৰ্তমানলৈকে 38টা ঘৰ সাজিবলৈ সক্ষম হ'লোঁ। এনিমেল চেণ্টাৰ এখন আমি সাজি আছোঁ জীৱ জন্তুৰ কাৰণে। এনিমেল চেণ্টাৰখন উজনি অসমত যিহেতু এনিমেল চেণ্টাৰ নাই, এয়া প্ৰথমখন এখন এনিমেল চেণ্টাৰ হ'ব, য'ত বাটত যদি জীৱ জন্তু যেতিয়া দুখ হ'ব, যিকোনো জীৱ জন্তু আমি তাত ট্ৰিটমেণ্ট আদি কৰি গোটেইখিনি দিম। তাৰপিছত মেডিকেল ক্ষেত্ৰতে হওক, নিজৰ বয়স বেছি হোৱা নাই, দুটি কণমানি সন্তান তুলি লোৱা হৈছে, সেইটো পঢ়ুৱাই থকা হৈছে, বা এয়া হৈছে প্ৰজেক্ট পুনৰ অসম। আমি মাত্ৰ চেষ্টা কৰি গৈ আছোঁ যে পুনৰ অসমখন গঢ়ি তুলিবলৈ। কাৰণ পুনৰ অসমৰ কথা যেতিয়াই কওঁ, সকলোৰে দৃষ্টি বেলেগ বেলেগ ধৰণৰ, বা ই লাইভৰ আপোনাৰ মোৰ দাদাসকলৰ সকলোৰে দৃষ্টি বেলেগ বেলেগ। মোৰ পুনৰ অসম য'ত এজন মানুহে আন এজন মানুহক মৰম কৰে, য'ত আমি হিংসা ভাৱ নাৰাখোঁ, য'ত আমি আনৰ উন্নতিৰ কথা ভাবোঁ, য'ত আমি কাজিয়া পাচাৰ নকৰোঁ, য'ত আমি মাত্ৰ মৰম বিলাম, এনেকুৱা এখন অসম যেতিয়া আমি গঢ়ি তুলিব পাৰিম, সেয়া হৈছে মোৰ মতে, মোৰ দৃষ্টিত পুনৰ অসম। আমি চেষ্টা কৰি যাম, যিমান পাৰিম কামবোৰ কৰি যাবলৈ চেষ্টা কৰি যাম। আৰু এটা আৰু কেইটামান গুৰুত্বপূৰ্ণ কথা মই ক'বলৈ বিচাৰিছোঁ। যিহেতু মই যেতিয়া কণমানি ল'ৰা ছোৱালী দেখোঁ, মই প্ৰায় ক'বলৈ চেষ্টা কৰোঁ যে ভাল কামৰ একো তুলনা কৰিব পৰা নাযায়, যে ই বহুত ভাল কাম কৰিছে, ই কম ভাল কাম কৰিছে, ই 10 টকা দিব পাৰিছে কাৰণে কম ভাল কাম কৰিলে, কোনোবাই 10,000 টকা, 1 লাখ টকা, 1 কোটি টকা দিলে কাৰণে বহুত ভাল কাম কৰিছে, কোনোবাই ঘৰ সাজিছে কাৰণে বহুত ভাল কাম কৰিছে, কোনোবাই কাৰোবাক কিবা এটা কৰি দিব পাৰিছে কাৰণে ভাল কাম কৰিছে, কোনোবাই কাৰোবাক পঢ়াই আছে কাৰণে বহুত ভাল কাম কৰিছে। তাৰ তুলনা কৰিব পৰা নাযায়। যেতিয়া আমি তুলনা কৰিম, সেয়া ভাল কাম হৈ নাথাকিব। চবেই বিচাৰিব যে মই বেছিকৈ ভাল কাম কৰিছে বুলি ক'ব। যেতিয়া আমি এই তুলনাটো আঁতৰাই দিম, তেতিয়া সঁচা অৰ্থত ভাল কামৰ অৰ্থটো ওলাই পৰিব। যেতিয়া আমি 10 টকাৰ বিস্কুট এখন যদি ৰাস্তাত ভোক লগা কুকুৰটোক খুৱাইছোঁ, সেয়া এটা ভাল কাম। ভোক লাগি থকা ব্যক্তিয়ে যদি আমি এসাঁজ খুৱাইছোঁ, সেয়া এটা ভাল কাম। এই সকলোখিনি ভাল কাম আমি নিজৰ নৱপ্ৰজন্মক বুজাব লাগিব। কিয় পানী বটলকে আমি ৰাস্তাত পেলাব নালাগে। আমি ইফালে সিফালে ঘূৰি ফুৰোঁ, যি খাই থাকে আমি পেলাই দিওঁ। আমি নেভাবোঁ যে আমাক কোনোবাই চাই থাকিব পাৰে, কোনোবাই ল'ৰা এটা চাই থাকিব পাৰে। এইখিনি ফিডবেক তেওঁলোকে শিকিব, তেওঁলোকে কৰিব, তেওঁলোকক দেখি পেলাই আকৌ কোনোবাই কৰিব, তেওঁলোকক দেখি পেলাই আকৌ কোনোবাই কৰিব। এইটো এটা চাইকেল হয়, এই চাইকেলটো চলি থাকিব। এইটো চেঞ্জ টাইপৰ হয়, যেতিয়া আমি তেওঁলোকক বুজাব পাৰিম যে এই বটলটো যে তই পেলাইছ, সেই পেকেটটো খাই পেলাই বা গোটা পেকেটটো খাই পেলাই যে আপোনালোকে পেলাইছে, সেয়া আমি কাৰোবাক এটা বেয়া শিক্ষা দিছোঁ। এই চেঞ্জ যেতিয়া আমি আনিব পাৰিম, এটা পজিটিভ চেঞ্জ এটা আহিব, যোনটো চেঞ্জৰ কাৰণে আমি কাম কৰি গৈ আছোঁ। আমি মাত্ৰ এটা দিশ দেখাবলৈ বিচাৰিছোঁ যে পজিটিভ নেগেটিভ দুটা থাকিব, কিন্তু এই পজিটিভ দিশটো আমি যিমান পাৰিম যদি আমি নিজৰ নৱপ্ৰজন্মক দেখুৱাবলৈ, যিমান আমি নৱপ্ৰজন্মক দেখুৱাবলৈ পাৰিম, সেয়া এটা নতুন এটা দৃষ্টি, নতুন এটা সপোনৰ সৃষ্টি হ'ব। এটাই জীৱন, এই জীৱনটো কেতিয়াও ঘূৰাই নাপাওঁ। নিজৰ মা, দাদা বা বন্ধু কাষত বহি থকা বাইদেউ দাদাসকল, এই মুহূৰ্ত, এই অনুষ্ঠান মাত্ৰ জীৱনত এবাৰেই পাওঁ। সেইকাৰণে যিমান পাৰে এই মুহূৰ্তবিলাক জীয়াবলৈ বিচাৰক। নিজৰ মা দেউতাক ইমানেই মৰম কৰক যে তেখেতলোকক যাতে বৃদ্ধাশ্ৰমত ৰাখিবলগীয়া নহয়। আপোনালোকে যদি নিজৰ মা দেউতাক বৃদ্ধাশ্ৰমত ৰাখিবলগীয়া হৈ পৰিছে, তেনেহ'লে আপোনালোকে মন্দিৰত যিমানেই পূজা কৰক, যে টকাই দিয়ক, যিমানেই দিয়ক, একো লাভ নাই। যেনেকৈ নিজৰ মা দেউতাক আমি পূজা কৰিব নোৱাৰোঁ, কৰি থাকক, পূজা থাকিব। আমি এইবিলাক শিক্ষা আমি যাতে নিজৰ নৱপ্ৰজন্মক দেখাব পাৰোঁ। আমাৰ প্ৰজেক্ট পুনৰ সময়ত যদি আমি এইবিলাক
এইবিলাক যোনবিলাক দৃশ্য হয় এইবিলাক দেখা পাৰোঁ আমি তাকে চেষ্টা কৰি যাম আমি বিচাৰিম যাতে প্ৰজেক্ট ফুলৰ অসমত আপোনালোকে যিদৰে মৰম দি আছে মৰম দি থাকিব আৰু মাত্ৰ এই কামৰ জৰিয়তে আমি চাম আমি বিচাৰিম যে এটা চেঞ্জ আহক মাত্ৰ আৰম্ভণি হৈছে বহুতখিনি কৰিবলগীয়া আছে এনেকৈ কৰি গৈ থাকিম আকৌ পাই বহুত বহুত ধন্যবাদ লাষ্টত এইটোৱে ক'ম যে প্ৰজেক্ট ফুলৰ অসমৰ জৰিয়তে আমি নতুন এটা কনচেপ্ট আৰম্ভ কৰিছোঁ য'ত আমি মাহত দুটাকৈ ব্যৱসায় স্পনচৰ কৰিম এইবিলাক ব্যক্তিগত নহয় NGO ট্ৰাষ্ট এতিয়ালৈকে আমি কৰা নাই দুটাকৈ ব্যৱসায় যিসকলৰ আৰ্থিক অৱস্থা একেবাৰে বেয়া তেওঁলোকক স্পনচাৰ কৰা হৈছে যে মাহেকত দুটা ঘৰ দুটা ব্যৱসায় আমি কৰি এই ব্যৱসায় ক্ষেত্ৰখনক যদি আমি অলপ কৰ্মক্ষেত্ৰখনত দেখুৱাই দিব পাৰোঁ যে এনেকুৱা আপোনালোক পাৰিবাৰিক সৰু সৰু কাম কৰি আমি সেই চেঞ্জ বিচাৰিছোঁ এয়াই হৈছে প্ৰজেক্ট ফুলৰ অসম আকৌ এবাৰ লাইভক ধন্যবাদ জনাইছোঁ কিয়নো আৰু আগবাঢ়ি যাওক আৰু সফল হওক অহা বছৰ আৰু ডাঙৰকৈ অনুষ্ঠান তেওঁলোকে যাতে পাতিব পাৰে আকৌ পাছতে লগ পাম বহুত বহুত ধন্যবাদ তেনেকৈ ভিডিঅ' শেষ কৰোঁ ইয়াতো কৰি সদায় সুবিধা কৰিব চাই মই তালৈকৈ লাইভৰ সকলো কৰ্মকৰ্তাৰ লগতে মৰাণ চাই খুব সুন্দৰ বক্তব্য দাঙি ধৰিলে আমি লাইভৰ অসম পৰিয়ালৰ তৰফৰ পৰা সকলো গলাকে ধন্যবাদ দিয়াৰ লগতে তেখেতে প্ৰিয়া শইকীয়া আৰু তেখেতক বঁটাটো প্ৰদান কৰিবলৈ আমাৰ লাইভৰ মুখ্য সঞ্চালক সুৰজিত হাতীমৰীয়াই অনুৰোধ জনাইছিল আমি এঞ্জেল প্ৰিয়া শইকীয়া এখন ফুলাম কৰিছোঁ লগতে এই বিশেষ বঁটা জ্যোতিৰত্ন এৱাৰ্ড দি আগবঢ়াবলৈ অনুৰোধ জনাইছে লগতে এখন সম্বৰ্ধনা পত্ৰ তেখেতলৈ আগবঢ়াবলৈ অনুৰোধ জনাইছে ছাত্ৰীগৰাকীয়ে সমূহ শিৱসাগৰৰ আমগুৰিৰ লগতে ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ছাত্ৰীগৰাকীৰ কাৰণে সকলোৱে এটা হাত চাপৰি দিব ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে তেখেতক অভিনন্দন জ্ঞাপন কৰিছোঁ আমাৰ যিহেতু তেখেতে এই বঁটাটো লাভ কৰিবলৈ সক্ষম আহকচোন আমি তেখেতৰ মনৰ অনুভৱ জানিব বিচাৰোঁ নমস্কাৰ জনাইছোঁ সকলোকে মই এঞ্জেল প্ৰিয়া শইকীয়া আৰু আপোনালোকে আজি মোক ইয়াত এই এৱাৰ্ডটো দিয়াৰ বাবে মই বহুত বহুত ধন্যবাদ জনাইছোঁ আৰু মই ইলাইভকো বহুত বহুত ধন্যবাদ জনাইছোঁ আৰু আজি এই এৱাৰ্ডটো মই মাষ্টাৰ ৰাজুকৰ ছাৰৰ বাবে মই পাবলৈ সক্ষম হৈছোঁ আৰু আমগুৰিবাসী ৰাইজৰ কাৰণে আৰু আপোনালোকে যেনেকৈ মোক এতিয়া মৰম আৰু আশীৰ্বাদ কৰি আছে তেনেকেই যাতে আগলৈও তেনেকৈ মৰম আৰু আশীৰ্বাদ কৰি যায় ধন্যবাদ লাইভৰ সুৰকাৰ গীতিকাৰ লগতে এজন জনপ্ৰিয় কণ্ঠশিল্পী এই মঞ্চত ৰমেন দানা আমি পোনপ্ৰথমে তেখেতলৈ এখন ফুলাম গামোচা সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ অনুৰোধ জনাইছোঁ লগতে লাইভৰ জ্যোতিৰত্ন এৱাৰ্ডৰ যি সম্বৰ্ধনা পত্ৰ এই সম্বৰ্ধনা পত্ৰখন আমি তেখেতলৈ আগবঢ়াইছোঁ লগতে লাইভৰ জ্যোতিৰত্ন এৱাৰ্ড তেখেতলৈ আগবঢ়াইছে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে তেখেতৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ তেখেতক আমাৰ অনুষ্ঠানটোৰ বিষয়ে চমুকৈ শুভেচ্ছামূলক বাৰ্তা আগবঢ়াবলৈ অনুৰোধ জনাইছোঁ ধন্যবাদ উপস্থিত সকলো ৰাইজলৈ বহুত বহুত শুভকামনা তথা বন্ধু সমাগতৰ অফুৰন্ত মৰম তথা শুভকামনা জ্ঞাপন কৰিছোঁ আচলতে অসমৰ সাংস্কৃতিক জগতখনত মই এতিয়া অকণমানি ধূলিকণা আৰু এই ধূলিকণাটোত লাইভে যিখন আজি মৰম তথা সন্মান যাচিলে মই নাজানো সেই মৰমৰ সন্মানৰ কিমান যোগ্য তথাপিতো লাইভৰ এই সন্মানৰ বাবে এই মৰমৰ বাবে লাইভলৈ মোৰ অন্তৰৰ বহুত বহুত আন্তৰিক কৃতজ্ঞতা তথা ধন্যবাদ জ্ঞাপন কৰিছোঁ মই আশা কৰিম লাইভৰ সকলোবোৰ চিন্তা সকলোবোৰ কাম ইতিবাচক গঠনাত্মক আৰু
অসমৰ সাংস্কৃতিক বাতাবৰণ ইয়াত এটা ইতিবাচক প্ৰভাৱ পেলাওক তাকে কামনা কৰিছোঁ আৰু উপস্থিত সকলো ৰাইজলৈ বহুত বহুত মৰমতা সৰ্বনা কৰিছোঁ ছাৰলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ইয়াত সদায় দীৰ্ঘজীৱী হওক তাকে কামনা কৰিছোঁ বেছি কথা নকওঁ আপোনাৰ সকলোৱে ভাল থাকক সকলোৱে এই এটা যোগকৈ ভাল চাকৰি দিলে ভাল হ'ব একেলগে ধন্যবাদ জ্ঞাপন কৰিছোঁ মঞ্চশিল্পী ৰমেন দানৱানীয়ে লগতে আমাৰ এই লাইভৰ তৰফৰ পৰা তেখেতলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। এই মঞ্চত চিকিৎসক ডক্টৰ কেশৱানন্দ কোঁৱৰ আমি তেখেতক এখন ফুলৰ গামোচাৰে প্ৰথমে সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ অনুৰোধ জনাইছোঁ। লগতে সম্বৰ্ধনা পত্ৰখন আগবঢ়াবলৈ অনুৰোধ জনাইছোঁ। দক্ষ চিকিৎসক ডক্টৰ কেশৱানন্দ কোঁৱৰ আমি জ্যোতিৰত্ন এৱাৰ্ডেৰে তেখেতক সন্মানিত কৰিছোঁ। মই অভিনন্দন জ্ঞাপন কৰাৰ লগতে তেখেতকো দুআষাৰ চমুকৈ বাৰ্তা আগবঢ়াবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ। প্ৰথমতে মই ই-লাইভ চেনেলত ধন্যবাদ জ্ঞাপন কৰিম এই এৱাৰ্ডটোৰ কাৰণে আৰু তেওঁ কংগ্ৰেচুলেট কৰিলোঁ যে তেওঁলোকে এই শিল্পীসকলক আৰু আমাৰ যিখিনি আৰ্ট ইণ্ডাষ্ট্ৰীৰ লগত জড়িত আছে তেওঁলোকক উৎসাহ দি তেওঁলোকক আৰু আগুৱাই বঢ়াই ল'বলৈ সক্ষম হৈছে আৰু তাৰ মাজতে তেওঁ এতিয়া কথাটো হ'ল মই ইয়াত আপোনাৰ দিল্লীৰ পৰা যেতিয়া ৰিটাৰ্ণ হৈছিলোঁ এইটো অঞ্চলত তেতিয়া এইটো অঞ্চলত মানে গোটেইখন ৰিয়েলি চিকিৎসা ৰিয়েলি আপোনাৰ ইমানখিনি নতুন এডভান্স চাৰ্জাৰীজ বা নতুন ট্ৰিটমেণ্ট ষ্টাৰ্ট হোৱা নাছিলে চ' এতিয়া আমাৰ বৰ্তমান চুকাফা হস্পিটেল বজাৰবাৰীত কৰ্মৰত তাতে আজি কিছু নতুন ধৰণৰ যিখিনি চিকিৎসা সেৱা ফালৰ পৰা আছে সেইখিনি আমি আৰম্ভ কৰিছোঁ বহুত বেলেগ বেলেগ ধৰণৰ যিখিনি আগতে হোৱা নাই সেইখিনি আমি ষ্টাৰ্ট কৰিছোঁ আৰু বিশেষভাৱে এটা জনাব বিচাৰিম যে যোনখিনি শিশুসকল নৱজন্ম শিশু জন্মৰ কিছুমান থাকে যে একেবাৰে নমুনাকৈ জন্ম হয় যোনখিনি আমি আইডেণ্টিফাই কৰিবলৈ বহুত দিগদাৰী হয়গৈ কিছুমান বহুত শিশুবিলাক 3 বছৰ 4 বছৰ কথা নুঠোতে সাধাৰণতে এনেকুৱা শিশুবিলাকৰ চবৰ শক্তিলৈ কম থাকে চ' সেইকাৰণে সেই সেনেকুৱা শিশুবিলাকক এই আগবঢ়াই লৈ পিনি আমি ককলিয়াৰ ইমপ্লাণ্ট প্ৰগ্ৰাম ককলিয়াৰ ইমপ্লাণ্টৰ বিষয়ে চবে হয়তো কিছুমানে নাৰায়ণে কিছুমানে শুনিছে চাগে এটা যন্ত্ৰ থাকে যোনটো সৰু শিশুবিলাকক যাতে আমি সোনকালে লগাই দিব পাৰোঁ তেওঁলোকৰ ভ্ৰমণ ঘূৰাই পায় চ' সেই প্ৰগ্ৰামটো আমি চুকাফা হস্পিটেলত আৰম্ভ কৰিছোঁ আমি অলৰেডি 2জন শিশুক সফলতাৰে লগাব ইমপ্লাণ্ট কৰিছোঁ আৰু এইটো ইমপ্লাণ্ট অসমত গুৱাহাটীৰ বাহিৰে এইফালে একো নহয় আমাৰ চেণ্টাৰতে হয় আৰু নেক্সট আমাৰ অলৰেডি বিহুৰ পিছত আৰু 2জনমান শিশু লাইনত আছে যোনকেইজন আমি ইমপ্লাণ্টৰ কাৰণে আগবাঢ়িম আকৌ ধন্যবাদ জ্ঞাপন কৰিছোঁ থেংক ইউ ছাৰৰ অভিনন্দন জ্ঞাপন কৰিছোঁ লগতে আমাৰ সন্মানিত হোৱা বিভা চেতিয়া বাইদেউ মই ছাৰৰ প্ৰথমে বাইদেউলৈ এখন ফুলান গামোচা সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ অনুৰোধ জনাইছোঁ। লগতে এখন সম্বৰ্ধনা পত্ৰ আৰু এই বিশেষ বঁটা জ্যোতিৰত্ন এৱাৰ্ডটি তেখেতক আগবঢ়াবলৈ অনুৰোধ জনাইছোঁ। মই সকলোকে হাত চাপৰি দিবৰ বাবে অনুৰোধ কৰিছোঁ। হৰেণ কলিতা ডাঙৰীয়া যিজনে ল'ৰালি কালৰ পৰাই কৃষিৰ লগত জড়িত আছিল তেখেতে অসমীয়া প্ৰতিদিন কাকতৰ তিতা বেছি মিঠা পোৱা এটি শীৰ্ষক লেখাৰ প্ৰস্তাৱনা সংখ্যাত তেখেতৰ লেখা প্ৰকাশ হৈছিল আৰু বিভিন্ন সময়ত তেওঁ কৃষিৰ লগতে ক্ৰীড়াৰ লগত ক্ষেত্ৰতো অগ্ৰণী ভূমিকা লৈ আহিছে। এয়া হৰেণ কলিতা ডাঙৰীয়া তেখেতক বঁটাটি প্ৰদান কৰিছে আমাৰ জনপ্ৰিয় কণ্ঠশিল্পী বিপিন চাওদাং ডাঙৰীয়াই।
হৰেণ কলিতা ডগৰীয়া কৃষিৰ লগতে বিশেষকৈ কণ কণ ছাত্ৰ ছাত্ৰীসকলক ক্ৰীড়াৰ ক্ষেত্ৰত তেখেতে অগ্ৰণী ভূমিকা লৈ আহিছে। সকলোকে এটি হাত চাপৰি দিবৰ বাবে অনুৰোধ জনাইছোঁ। ই-লাইভৰ জ্যোতিৰত্ন এৱাৰ্ড 2025 গণশিল্পীৰ সন্মানেৰে সন্মানিত কৰিবলৈ পাই আমি আনন্দিত হৈছোঁ। আমি পোনপ্ৰথমে এখনি ফুলাম গামোচাৰে তেখেতলৈ সাদৰ সম্ভাষণ তথা সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ আগবাঢ়িছোঁ। লগতে ই-লাইভৰ জ্যোতিৰত্ন এৱাৰ্ডটি তেখেতলৈ আগবঢ়াবলৈ অনুৰোধ জনাইছে। লগতে সম্বৰ্ধনা পত্ৰখনো আগবঢ়াবলৈ অনুৰোধ জনাইছে। ধন্যবাদ জনোৱাৰ লগতে অভিনন্দনো জ্ঞাপন কৰিছোঁ। ই-লাইভৰ জ্যোতিৰত্ন এৱাৰ্ড 2025 আদৰ্শ নাৰীৰ সন্মানেৰে সন্মানিত হোৱা এয়া স্বপ্নালী গগৈ ডাঙৰীয়া। মই তেখেতলৈ এখনি ফুলাম গামোচা সন্মান যাচিবলৈ অনুৰোধ জনাইছোঁ ধুনীয়াকৈ চাকক। লগতে সম্বৰ্ধনা পত্ৰ আৰু ই-লাইভৰ জ্যোতিৰত্ন এৱাৰ্ডৰ বিশেষ বঁটাটি তেখেতক আগবঢ়াবলৈ অনুৰোধ জনাইছে। ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে অনুপ পাটকাই ডাঙৰীয়াক বঁটাটি প্ৰদান কৰিবলৈ অনুৰোধ জনাইছোঁ। ছ'চিয়েল ৱৰ্কাৰৰ সন্মানিত বঁটাৰে সন্মানিত কৰিবলৈ পাই আমি গৌৰৱবোধ কৰিছোঁ। এই বঁটাটি লাভ কৰিবলৈ সক্ষম হৈছে প্ৰহেলিকা শৰ্মাই। আমি যি জ্যোতিৰত্ন এৱাৰ্ডৰ বিশেষ বঁটাটি তেখেতলৈ আগবঢ়াবলৈ অনুৰোধ জনাইছোঁ। লগতে এখনি সম্বৰ্ধনা পত্ৰ তেখেতলৈ আগবঢ়াবলৈ অনুৰোধ জনাইছোঁ। মই দুয়োলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে তেখেতক শুভেচ্ছামূলক দুআষাৰ বাৰ্তা আগবঢ়াবলৈ অনুৰোধ জনাইছোঁ। নমস্কাৰ। ই-লাইভৰ সমূহ কাৰ্যকৰ্তা বিষয়ববীয়াক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক এই সুবিধাকণ দিয়াৰ বাবে আৰু এই বিশেষ সন্মান দিয়াৰ বাবে। খুব ভাল লাগিছে। এখন মঞ্চ পাইছোঁ বিশেষকৈ মৰাণত, আৰু অসমৰ বহুকেইজন গণ্যমান্য ব্যক্তিক আপোনালোকে সন্মান দিছে আৰু বহুকেইজন হয়তো থাকিও গৈছে। তাৰ মাজতে যে মই এই সন্মানকণ পাইছোঁ তাৰ বাবে উদ্যোক্তা সমিতিক মই ধন্যবাদ জ্ঞাপন কৰি ই-লাইভৰ সমূহ কাৰ্যকৰ্তাক মই আগন্তুক দিনবোৰ ভালদৰে যাবলৈ শুভকামনা জনাই মোৰ এই দুআষাৰ সামৰিছোঁ। ধন্যবাদ। মই দুয়োজন অতিথিলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে প্ৰহেলিকা শৰ্মালৈ ই-লাইভৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। এইবাৰ আমি ই-লাইভৰ জ্যোতিৰত্ন এৱাৰ্ডৰ বিশেষ বঁটা বেষ্ট চাইমোৱা ব্যক্তিগৰাকীক মঞ্চলৈ মতাৰ আগতে এই বঁটাটি প্ৰদান কৰিবলৈ 2025 যি বিশেষ বঁটা বেষ্ট চাইল্ড আৰ্টিষ্ট আমি সন্মানেৰে তেখেতক সন্মানিত কৰিবলৈ পাই গৌৰৱবোধ কৰিছোঁ। তেখেতক এখনি ফুলাম গামোচাৰে পোনপ্ৰথমে সম্বৰ্ধনা জ্ঞাপন কৰিছে। লগতে শিৱসাগৰ জিলা ধাওৰা বামুণবাৰীৰ এগৰাকী কণমানি ছাত্ৰীগৰাকীয়ে সংগীতেই নহয় ছবি অংকন আৰু নৃত্য তথা মডেলিঙতো সন্মান সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে আৰু নেহা নাহিদেৰে বিভিন্ন মঞ্চত ইতিমধ্যে কণমানি বয়সতে গীতৰ শৰাই আগবঢ়াই আহিছে। নেহা নাহিদৰ কাৰণে সকলোৱে এটি হাত চাপৰি দিয়ে যায়। ধন্যবাদ জ্ঞাপন কৰিছোঁ নেহা নাহিদ হুছেইনলৈ। তেখেতক আমাৰ অনুষ্ঠানটোৰ বিষয়ে শুভেচ্ছামূলক দুআষাৰ বাৰ্তা আগবঢ়াবলৈ অনুৰোধ জনাইছোঁ। সন্মানিত কৰিবলৈ পাই আমি গৌৰৱবোধ কৰিছোঁ। আমি পোনপ্ৰথমে তেখেতলৈ এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ অনুৰোধ জনাইছোঁ। লগতে ই-লাইভৰ
যি সম্বৰ্ধনা পত্ৰ সেইখনো আগবঢ়াবলৈ অনুৰোধ জনাইছোঁ। লগতে জ্যোতিৰত্ন এই বঁটাটিও তেখেতক প্ৰদান কৰিবলৈ অনুৰোধ জনাইছোঁ। তেখেতক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে অভিনন্দন জ্ঞাপন কৰিছোঁ। লগতে আমাৰ নাথে আদিত্য কুমাৰ নাথক মই মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। লাইভৰ জ্যোতিৰত্ন এৱাৰ্ডেৰে তেখেতক সন্মানিত কৰিবলৈ পাই আমি গৌৰৱবোধ কৰিছোঁ। আমি পোনপ্ৰথমে তেখেতলৈ এখনি ফুলৰ গামোচাৰে সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছোঁ। লগতে এখনি সম্বৰ্ধনা পত্ৰ আৰু লাইভৰ জ্যোতিৰত্ন এৱাৰ্ড 2025 এই বঁটাটি তেখেতক প্ৰদান কৰিবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে তেখেতক শুভেচ্ছামূলক দুআষাৰ বাৰ্তা আগবঢ়াবলৈ অনুৰোধ জনাইছোঁ। সামাজিক অনুষ্ঠানৰ লগত জড়িত উদীয়মান যুৱক বিশিষ্ট সমাজকৰ্মী জাহিৰ খান তেখেত যদি উপস্থিত আছে মই তিনিওগৰাকী ব্যক্তিকে মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। আমাৰ লাইভৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ মই লাইভৰ মুখ্য সঞ্চালক সুৰজিৎ হাতীমৰীয়াক অনুৰোধ জনাইছোঁ। আমি এই সম্বৰ্ধনা অনুষ্ঠানৰ মাজতে পুনৰ লাইভৰ জ্যোতিৰত্ন এৱাৰ্ড 2025 মাজলৈ আগবাঢ়ি যাম। মই আমন্ত্ৰিত অতিথিকেইজনক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ মই পোনপ্ৰথমে আদিপুৰ ৰহমানক সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছোঁ। আমাৰ মাজত উপস্থিত থকা ফিৰোজ ভূঞা ডাঙৰীয়া তেখেতকো মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। লগতে জাহিৰ খান মই দুয়োজন ব্যক্তিলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি পুনৰ বঁটা প্ৰদান অনুষ্ঠানৰ মাজলৈ আগবাঢ়িব বিচাৰিছোঁ। মই পোনপ্ৰথমে এই বিশেষ বঁটাকেইটা প্ৰদান কৰিবলৈ মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। ছ'চিয়েল মিডিয়া পৰমা গগৈ মই তেখেতক মঞ্চলৈ আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। লগতে লাইভৰ জ্যোতিৰত্ন এৱাৰ্ড 2025 এই বঁটাটি আমি আগবঢ়াব বিচাৰিছোঁ টাই আহোম সংস্কৃতিৰ গৱেষক ৰাণা মোহন বৰুৱা ডাঙৰীয়ালৈ। মই পোনপ্ৰথমে এখনি ফুলাম গামোচাৰে তেখেতলৈ সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ অনুৰোধ জনাইছোঁ। এখনি ফুলাম গামোচা লগতে যি জ্যোতিৰত্ন এৱাৰ্ড 2025 এই বঁটাটি তেখেতক প্ৰদান কৰিছে। লগতে এখনি সম্বৰ্ধনা পত্ৰও তেখেতলৈ আগবঢ়াবলৈ অনুৰোধ জনাইছোঁ। মই অভিনন্দন জ্ঞাপন কৰিছোঁ তাই আহোম সংস্কৃতিৰ গৱেষক ৰাণা মোহন বৰুৱা ডাঙৰীয়ালৈ। মই চমুকৈ তেখেতক দুআষাৰ বক্তব্য আগবঢ়াবলৈ অনুৰোধ জনাইছোঁ। শ্ৰদ্ধাং টাংলাই টাঙং সকলোকে শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ, প্ৰণিপাত জনাইছোঁ। আজি লাইভে যি সুন্দৰকৈ মহাপ্ৰয়োগৰে আজি এই জ্যোতিৰত্ন বঁটা প্ৰদানৰ অনুষ্ঠান আয়োজন কৰিছে। মই প্ৰথমেই লাইভৰ সন্মানীয় সঞ্চালক হাতীমৰীয়া মহোদয়লৈ আন্তৰিক শ্ৰদ্ধা আৰু লগতে তেওঁৰ সকলো কৰ্মকৰ্তা বিষয়ববীলৈ মোৰ তৰফৰ পৰা কৃতজ্ঞতা জনাইছোঁ। আজি অনুষ্ঠানটিত উপস্থিত থকা বিভিন্ন প্ৰান্তৰ পৰা অহা সন্মানীয় আজি এই বঁটা প্ৰাপকসকল মোৰ শ্ৰদ্ধাৰ ৰাইজ সকলোকে মোৰ আন্তৰিক শ্ৰদ্ধা লগতে আগন্তুক ৰঙালী বিহুৰ উল্লেখ জনাইছোঁ। তাই ভাষা সংস্কৃতিৰ লগতে কৃতজ্ঞতা জনাইছোঁ। লগতে মই এইটো আহ্বান জনাব বিচাৰিছোঁ, কৰ্ম আৰু সংস্কৃতি। আমি কৰ্মৰ অবিহনে আমি সংস্কৃতিক জীয়াই ৰাখিবলৈ কেতিয়াও নোৱাৰিম। গতিকে আমাৰ যিটো পন্থা আমি কৰ্ম কৰিবই লাগিব। দৈনন্দিন কৰ্ম লগতে আমাৰ জাতিটোৰ বাবে আমি নিজক প্ৰতিষ্ঠিত কৰিবৰ বাবে আমি সদায় কৰ্মস্পৃহা আগত ৰাখি আগুৱাই যাব লাগিব। আমি নৱপ্ৰজন্মৰ প্ৰতি মই এটি বিশেষ অনুৰোধ, তেখেতলোকে যাতে তেখেতলোকৰ যি সপোন সেই বাস্তৱত পৰিণত কৰিবলৈ হ'লে তেওঁলোকে যিকোনো কৰ্ম সৰু বৰ সকলো কৰ্ম তেওঁ একাগ্ৰতাৰে কৰিব লাগিব।
যিহেতু কৰ্মৰ অবিহনে আমি কেতিয়াও নিজক প্ৰতিষ্ঠিত কৰিব নোৱাৰিম। গতিকে আমি যেতিয়া প্ৰতিষ্ঠিত কৰিবলৈ আগবাঢ়িম, যিকোনো সৰু বৰ কৰ্মৰ পৰা আমি কাম আগবাঢ়িলে আমি নিশ্চয় আমাৰ নিজৰ যি সপোন সেয়া বাস্তৱ কৰিবলৈ সক্ষম হ'ম। আজি এই মঞ্চখনত মোক চিনাকি কৰাই দিয়াৰ বাবে পুনৰবাৰ তেখেতলোকলৈ কৃতজ্ঞতা জ্ঞাপন কৰি মই মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। ধন্যবাদ জ্ঞাপন কৰিছোঁ হীৰেণ চেতিয়া ডাঙৰীয়ালৈ, লগতে তেখেতলৈ ই লাইভৰ তৰফৰ পৰা অভিনন্দন জ্ঞাপন কৰিছোঁ। ই লাইভৰ জ্যোতিৰত্ন এৱাৰ্ড 2025 সন্মানিত কৰিবলৈ পাই আমি সুখী হৈছোঁ। মই পৰমা গগৈ পুনৰ আমাৰ বঁটাপ্ৰাপকগৰাকীক বঁটা প্ৰদান কৰিবলৈ অনুৰোধ জনাইছোঁ। মঞ্চত ফৰিদ ইছলাম হাজৰিকা সমাজ সেৱক পোনপ্ৰথমে এখনি ফুলৰ গামোচাৰে তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ অনুৰোধ জনাইছোঁ। ফৰিদ ইছলাম হাজৰিকাই প্ৰায় ৩৩০খন বাল্য বিবাহ ৰোধ কৰিছিল। শিশু শ্ৰমিক উদ্ধাৰৰ ক্ষেত্ৰত প্ৰায় ৩০০ৰো অধিক শিশু শ্ৰমিক উদ্ধাৰ কৰিছিল। কিশোৰ কিশোৰী আৰু মহিলা সৰবৰাহকাৰীৰ পৰা উদ্ধাৰ কৰি আহিছিল প্ৰায় ১৭০গৰাকী। মহিলা সবলীকৰণৰ তেখেতে ৬৯৪০খন কৰিছিল। মহিলা সংস্থাপনৰ ব্যৱস্থা কৰিছিল প্ৰায় ৩০০০। আৰু ফৰিদ ইছলাম হাজৰিকাৰ এনে এজন ব্যক্তি যি পুৱাই উঠি চিন্তা কৰে সমাজৰ আমি কেনেকৈ কিবা এটা কৰি যাওঁ, আৰু তেওঁ ৰাইজৰ কাৰণে কাৰাবাস খাবলগীয়াও হৈছিল। তেখেতে ৰাইজৰ যথেষ্ট অৰিহণা আগবঢ়াইছিল, আৰু যাক লৈ আজি আমাৰ শিৱসাগৰবাসী গৌৰৱান্বিত। আজি এই বঁটা প্ৰদান কৰাৰ বাবে ফৰিদ ইছলাম হাজৰিকালৈ সকলোকে এই হাত চাপৰি দিবৰ বাবে অনুৰোধ জনাইছোঁ, আৰু তেখেতক চমুকৈ যোৱাৰ বহুত মাইক্ৰফোনটো আগবঢ়াইছোঁ। ধন্যবাদ সকলো কম, কাৰণ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। বিশেষ এটি কম, মই এডুকেশ্যন ডিপাৰ্টমেণ্ট আৰু অভিনয় ডিপাৰ্টমেণ্টৰ লগত জড়িত। বিশেষকৈ আমাৰ সমাজত ডান্সৰ পৰা যথেষ্ট বৃদ্ধি পালে। আপাৰ আসামৰ প্ৰায় ১০০০০ ল'ৰা ছোৱালীয়ে ডান্স আৰম্ভ কৰিছে। আমাৰ আপাৰ আসামত এইচৰ পেচেণ্ট ৬০০০ প্ৰায় ২০০০ ওপৰ হৈ গ'ল। আৰু বিশেষকৈ আমাৰ যিখিনি অভিভাৱক আছে অনুৰোধ জনাইছোঁ, আমাৰ তিনিটা যিটো ল'ৰা ছোৱালী আছে তেওঁলোকৰ বিপদে পৰিচালিত হোৱা পৰিলক্ষিত হৈছে। এই ক্ষেত্ৰত আপোনালোকে ছ'চিয়েল মিডিয়াৰ লগত চকু ৰাখিব, তেওঁলোকক ভ্ৰমণ লগ কৰিব নিদিব। আৰু এই ক্ষেত্ৰত এতিয়া সময় লাগিছে বহুত কম পিছত সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। শুভৰাত্ৰি। আমাৰ উপস্থিত থকা ছ'চিয়েল মিডিয়াৰ ইনফ্লুৱেঞ্চাৰ পৰমা গগৈ, যিহেতু তেখেতে আমাৰ বেছি এয়া আমাৰ মাজত আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি উপস্থিত হোৱা সমাজকৰ্মী মেকিউৰ ৰহমান। আমি অনুষ্ঠানৰ মুখ্য সঞ্চালক সুৰজিৎ হাতীমূৰীয়া ডাঙৰীয়া আমাৰ আমন্ত্ৰিত অতিথিগৰাকীলৈ এখনি ফুলাম গামোচাৰ সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ অনুৰোধ জনাইছোঁ। মই তেখেতৰ হাতেৰে আন এটি ই লাইভৰ জ্যোতিৰত্ন এৱাৰ্ড 2025 বঁটা আগবঢ়াবলৈ আগবাঢ়িছোঁ, আৰু এই বঁটাটি লাভ কৰিবলৈ সক্ষম হৈছে সমাজকৰ্মী উত্তম চাংমাইদেৱে। মই উত্তম চাংমাইদেৱক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। ই লাইভৰ জ্যোতিৰত্ন এৱাৰ্ড 2025 সন্মানিত হোৱা সমাজকৰ্মী উত্তম চাংমাইদেৱক মই মঞ্চলৈ আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। ই লাইভৰ জ্যোতিৰত্ন এৱাৰ্ড 2025 বিশেষ বঁটা সমাজকৰ্মী উত্তম চাংমাইলৈ এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা আগবঢ়াবলৈ অনুৰোধ জনাইছোঁ। লগতে এখনি সম্বৰ্ধনা পত্ৰ তেখেতলৈ আগবঢ়াবলৈ অনুৰোধ জনাইছোঁ। ই লাইভৰ জ্যোতিৰত্ন এৱাৰ্ড 2025 যি বিশেষ বঁটা, সেই বঁটাটি তেখেতলৈ আগবঢ়াবলৈ অনুৰোধ জনাইছোঁ। বিশিষ্ট সমাজকৰ্মী উত্তম চাংমাইদেৱক আমি ই লাইভৰ জ্যোতিৰত্ন এৱাৰ্ডেৰে সন্মানিত কৰিবলৈ পাই গৌৰৱবোধ কৰিছোঁ। আমি অনুষ্ঠানৰ তৰফৰ পৰা তেখেতলৈ অভিনন্দন জ্ঞাপন কৰিছোঁ। মই চমুকৈ শুভেচ্ছামূলক দুআষাৰ বাৰ্তা তেখেতক আগবঢ়াবলৈ অনুৰোধ জনাইছোঁ। সকলোকে বহুত ধন্যবাদ জনাইছোঁ। যথেষ্ট দেৰি হৈছে, বিশেষ কথা কোৱাৰ পৰিৱেশ নাই। ই লাইভক অন্তৰৰ পৰা ভাল লাগিছোঁ, যিহেতু এখন সুন্দৰ মঞ্চত যথেষ্ট সন্মান দিছে, সমাজৰ হকে কাম কৰিবলৈ উৎসাহ দিছে আমাক। ধন্যবাদ সকলোলৈকে পুনৰবাৰ।
লগতে এখনি সম্বৰ্ধনা পত্ৰও তেখেতক প্ৰদান কৰিবলৈ অনুৰোধ জনাইছোঁ। আৰু ই লাইভৰ জ্যোতিৰত্ন এৱাৰ্ড দি তেখেতলৈ আগবঢ়াবলৈ অনুৰোধ জনাইছোঁ। পোনপ্ৰথমে উদযাপন সমিতিৰ বিষয়ববীয়াসকলক অনুৰোধ জনাইছোঁ মঞ্চলৈ আগবাঢ়ি আহিবলৈ। প্ৰথমে আমাৰ লবিন দাস ডাঙৰীয়ালৈ এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ অনুৰোধ জনাইছোঁ। লগতে এখনি সম্বৰ্ধনা পত্ৰ তেখেতলৈ প্ৰদান কৰিবলৈ অনুৰোধ জনাইছোঁ। ই লাইভৰ জ্যোতিৰত্ন এৱাৰ্ড দি তেখেতক প্ৰদান কৰিবলৈ অনুৰোধ জনাইছোঁ। তেখেতলৈ ধন্যবাদ জ্ঞাপন কৰাৰ লগতে অভিনন্দনো জ্ঞাপন কৰিছোঁ। এয়া মবিদুল ইছলাম দেৱ। ধন্যবাদ জনাইছোঁ। মই দুআষাৰ ক'ব তেখেতে। ধন্যবাদ। আজি এই অনুষ্ঠানটোত আহি মই খুবেই সুখী আৰু খুব আনন্দিত, আৰু এনেকৈ হঠাৎ মোৰ এটা কোৱাত মই নিজে আচৰিত হৈছোঁ, মোৰ ভালো লাগিছে। আৰু ই লাইভক আগন্তুক দিনত যাতে আৰু এনেকৈ অনুষ্ঠান আৰু ভাল ভাল কৰি দিয়ে তাৰ বাবে মই শুভেচ্ছা জনালোঁ। আৰু বাকী ভাল লাগিলে। ঠিক আছে, ধন্যবাদ।